নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে যি অনুশীলনী 1.12 লৈ আহিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কি দিয়া আছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু নিৰ্ণয় কৰা। তো গসাগু তোমালোকে বিভিন্ন পদ্ধতিৰে আগতে নিৰ্ণয় কৰি আহিছা। আজি আমি ইয়াত কি পদ্ধতিৰে গসাগু নিৰ্ণয় কৰিম, ইউক্লিডৰ যিটো কলন বিধি আছে সেই কলন বিধি মতে আমি ইয়াত গসাগুটো আজি নিৰ্ণয় কৰিম। তো কি আছিল ইউক্লিডৰ কলন বিধিটো, এ ইকুৱেল টু বি কিউ প্লাছ আৰ, হয়নে? এই দেখা পাইছানে, এইটো হৈছে আমাৰ কি ইউক্লিডৰ কলন বিধি, এ ইকুৱেল টু বি কিউ প্লাছ আৰ, য'ত কি হয় 0 লেছ দেন ইকুৱেল আৰ লেছ দেন ইকুৱেল কি হয় বি হয়। তো ইয়াত আমাৰ কি আছে 135 আৰু 225। তো ইয়াৰ ডাঙৰ কোনটো 225, যিহেতু এনেকৈ হেৰি কৰিবা 225 গ্ৰেটাৰ দেন কি হয় 135। তো এই ফৰ্মুলাটোক যদি আমি বহাম কেনেকুৱা হ'ব, ইয়াত এ মানে আমাৰ কি বহাম, ইয়াত 225 ইকুৱেল টু, এইটো প্ৰথম ষ্টেপ দেই, ষ্টেপ বাই ষ্টেপ যায় ইয়াত, বি ইনটু কিউ। বি ইনটু কিউ মানে কি, বি ধৰা 135, যিটো সংখ্যাৰে তুমি হৰণ দিবা সেই সংখ্যাটো ইয়াতে বহিব, আৰু কিমান বাৰ দিবা, তাৰমানে কিমান বাৰ গ'ল, তাৰমানে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বা কি ভাজক পূৰণ ভাগফল, এইটো ভাগফল ধৰা যিমান বাৰ দিয়া। এতিয়া চোৱা 135ৰে 225ক কেইবাৰ যায়, একবাৰ। ইয়াত যদি দুবাৰ দিয়ে কিমান হ'ব, 135 2 গুণ কৰিলে কিমান হ'ব 270 হৈ যাব, কিন্তু আমাৰ আছে কি 225। গতিকে আমি এনেকুৱা সংখ্যা এটা ইয়াত পূৰণ দিম, যিটো সংখ্যা পূৰণ দিলে ইয়াৰ সমান হ'ব লাগিব, নতুবা কি হ'ব লাগিব ইয়াত কৰি সৰু হ'ব লাগিব। গতিকে আমি এবাৰেই দিব লাগিব ইয়াত। আৰু ইয়াত কি হ'ব, 125ৰ লগত 1 গুণ কৰিলে আমি 125 পাম। এতিয়া 225ৰ পৰা আমি কি কৰিব লাগে, 125টো বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে কি পাবা, 0 পাবা। 1 ধাৰ কৰা 12ৰ পৰা 3 গ'লে কি হ'ব 9 হ'ব, হয়নে, 90। তাৰমানে এই যে 90টো ইয়াত ৰৈ গ'ল, এইটো ইয়াত বহিব। এতিয়া চোৱা, এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ, প্ৰথম ষ্টেপ বুলি কয়। আমি এনেকৈ ষ্টেপ বনাই যাই থাকিব লাগিব, যেতিয়ালৈকে আমাৰ কি হ'ব, এইটো ভাগেকটো আমাৰ 0 নলায়। বুজি পাইছানে? যিহেতু আমাৰ 0 ওলা নাই এতিয়া, গতিকে আমি ছেকেণ্ড ষ্টেপত কি কৰিম, 90ৰে আমি এইবাৰ 135ক হৰণ দিব লাগিব। গতিকে আমি 135টো ইয়াতে থ'ব লাগিব। এতিয়া এইবাৰ কি দিব লাগিব, আমি 90ৰে হৰণ, 90টো ইয়াতে আহিব, অৰ্থাৎ যিটো ভাগফল ভাগেক ৰৈ যায় সেইটোৰে আমি এইবাৰ হৰণ দিব লাগিব। 90ৰে 135ক একবাৰে যাব, গতিকে একবাৰ দিয়া। ইয়াত কি ৰৈ যাব এতিয়া 90, অৰ্থাৎ এইটো হৰণ দিলে একবাৰ গ'ল, গতিকে 135ৰ পৰা 90 বিয়োগ কৰিলে কিমান পাবা 135 90, 5 13 9 গ'ল 4 44, তো 44। এইবাৰ আমাৰ 0 ওলা নাই, এইটো ফাৰ্ষ্ট ষ্টেপ আছিল, এইটো ছেকেণ্ড ষ্টেপ। যিহেতু আমাৰ 0 নলালে, গতিকে যিহেতু 0 হোৱা নাই, গতিকে আমি কি কৰিব লাগিব, নেক্সট আকৌ এইবাৰ 45ৰে 90 হৰণ দিব লাগিব। তো 90টো ইপিনে আহিব, ইয়াত কি বহিব আমাৰ 45। 45ৰে যদি আমি 90 হৰণ দিওঁ কেইবাৰ যাব, দুবাৰ যাব, ইয়াত 2 বহালে। এতিয়া 45 × 90 সমান হ'ল, গতিকে ইয়াত কি আহিব, এইবাৰ 0 আহিব। বুজি পাইছানে? ইয়াত 0 ওলালে, গতিকে 0 কেতিয়া ওলালে, 45ৰে যেতিয়া আমি 90 হৰণ দিছিলোঁ তেতিয়া আমি 0 পালোঁ। গতিকে আমাৰ কি হ'ব, নিৰ্ণয় গসাগু কি হ'ব, আমাৰ 45। যিটো সংখ্যাৰে হৰণ দিওঁতে আমাৰ 0 ওলায়, সেইটো সংখ্যাই হয় ইয়াৰ কি গসাগু। লিখি দিবা এতেকে 135 আৰু 225ৰ গসাগু 45। বুজি পাইছানে? একদম চিম্পুল হয়। কি কৰিবা, আগতে ডাঙৰ সৰুটো উলিয়াই ল'বা, তাৰপিছত সেইটো সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো হৰণ দিবা। ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, আমাৰ যিটো ফৰ্মুলা আছিল সেই ফৰ্মুলা মতে কৰা হৈছে এইটো মোটামুটি। বুজি পাইছানে? এতিয়া হৰণ দিওঁতে লক্ষ্য কৰিবা কেইবাৰ যাব, সেই বাৰটো ইয়াতে বহিব। যেতিয়ালৈকে তুমি 0 নাপাবা তেতিয়ালৈকে হৰণ কৰি যাই থাকিব লাগিব। প্ৰথম ষ্টেপত কি হয়, এইটোৰে আমি হৰণ দিলোঁ। দ্বিতীয় ষ্টেপত কি হয়, যিটো ভাগেক ৰৈ যায় সেই ভাগেকটো কি হ'ব, ভাজক হ'ব। আৰু এইটো যিটোৰে হৰণ দিছিলা সেইটো হ'ব কি ভাজ্য। ভাজ্য হৈছে, এইটো দেখা পাইছানে নাই, এইটো ভাজক হৈ গৈছে। 2 নম্বৰটো লৈছোঁ, কি আছে ইয়াত 196 আৰু 38220, 38,220। গতিকে ইয়াত কিমান 38,220 গ্ৰেটাৰ দেন কিমান 196।
গতিকে আমাৰ কি হ'ব প্ৰথম ষ্টেপত হ'ব 38220 ইকুৱেল টু 196 এতিয়া 196 এইটো কেইবাৰ যায় আমি সেইটো চাব লাগিব বুজি পাইছানে গতিকে ইয়াত যিহেতু অলপ ডাঙৰ সংখ্যা আমি ইয়াত এনেকৈ হৰণ দি চাব পাৰোঁ 38220 196 প্ৰথমে 196 আমি 382 অৰ্থাৎ 382 হৰণ দিম দুইবাৰ যাবনে 6 দুগুণ 12 2 হাতত 1 9 দুগুণ 18 19 9 2 গুণ 2 1 3 দুইবাৰ নাযায় গতিকে একবাৰে দিয়া এইটো একবাৰ দিলে 196 হ'ল 12 6 গ'লে কিমান হয় 12 6 গ'লে তোমাৰ 6 থাকে ইয়াত আছে কি 7 এতিয়া 17 হ'ল 9 8 17 ইয়াত 2 পৰা 1 গ'লে 1 186 নামিব কি 2 টো নামিব এইবাৰ কেইবাৰ যাব 9 দিয়া 9 দিলে কি হ'ব ইয়াত 9 6 গুণ 54 4 হাতত কিমান থাকে 5 থাকে 9 গুণ 81 81 5 কিমান 86 6 হাতত কিমান থাকে 8 থাকে 9 গুণ 9 8 17 12 4 গ'লে কি থাকে 8 4 12 তাৰপিছত আছে কি 5 এক ধাৰ পৰা 15 15 পৰা 6 গ'লে 9 6 15 9 98 0 টো নামিল এবাৰ কিমান বাৰ দিবা 5 বাৰ দিয়া 5 বাৰ দিলে কি হ'ব 6 5 গুণ 30 শূন্য হাতত 3 9 9 5 গুণ 45 45 3 48 8 হাতত 4 5 গুণ 5 5 4 9 তো 0 ওলালে গতিকে আমাৰ কিমান বাৰ গ'ল 195 এইটো একেবাৰে অলপ আমাৰ 196 ইনটু কি হ'ব ইয়াত 195 ইকুৱেল কি প্লাছ কি হ'ব 0 হ'ব কাৰণ 195 ৰে 196 পূৰণ কৰোঁতে আমি কিমান পাইছিলোঁ 38220 গতিকে 0 ওলালে গতিকে আমাৰ কি হ'ব এইটো আমাৰ ভাজক সংখ্যা গতিকে এইটো ভাজক সংখ্যা যদি হৰণ কৰোঁতে আমাৰ কি হৈছিলে 0 ওলাইছে গতিকে আমাৰ নিৰ্ণয় গসাগু কি হ'ব 196 তো ইয়াত লিখি দিবা নিৰ্ণয় গসাগু 196 3 নম্বৰটো লৈছোঁ 867 আৰু 255 867 গ্ৰেটাৰ দেন কি 255 গতিকে আমি এইটো সংখ্যাক এতিয়া হৰণ দিম 867 ইকুৱেল টু কি হ'ব 255 কেইবাৰ যাব সেই কেইবাৰ যোৱাটো আমি ইয়াত পূৰণ দিব লাগিব দুবাৰটো যাবই গতিকে দুবাৰ দিয়া দুবাৰ দিলে কি হ'ব 867 ইনটু নহয় 255 ইনটু 2 এইটোৰে এইটোক দুইবাৰ আহিনে নহয় এই গতিকে পূৰণ ফলটো এইটোৰ লগত হ'ব 5 দুগুণ 10 শূন্য 5 দুগুণ 10 হাতত 1 আছিলে 11 2 2 4 1 5 দুবাৰ এটা আমি কিমান পালোঁ 510 পালোঁ গতিকে তিনিবাৰ দিছচোন 255 5 3 15 5 হাতত 1 5 3 15 1 16 6 হাতত 1 3 2 6 1 7 তিনিবাৰ যাব গতিকে ইয়াত তিনিবাৰ দিলে আমি কিমান পাওঁ 765 ইয়াৰ পৰা বিয়োগ কৰা 7 5 গ'লে 2 0 1 102 তো কি বাকী থাকিব আমাৰ 102 যেহেতু আমাৰ 0 ওলোৱা নাই গতিকে আমি কি কৰিব লাগিব এইবাৰ এইটো হ'ব আমাৰ ভাজ্য এইটো হ'ব ভাজক গতিকে ইয়াত আহিব ছেকেণ্ড ষ্টেপত আমাৰ কি আহিব 255 ইকুৱেল টু কি হ'ব 102 তো 102ৰে আমি 255 দিলে কেইবাৰ যাব দুবাৰ যাব গতিকে দুবাৰ দিয়া দুবাৰ দিলে কি হ'ব 2 দুগুণ 4 আৰু ইফালে কি হ'ব 0 2 204 অৰ্থাৎ 255 পৰা 204 বিয়োগ কৰা 1 থাকে 5 থাকে 51 থাকে গতিকে এইটো কি হ'ব বাকীটো আমাৰ কি হ'ব 51 এইবাৰ যেহেতু আমাৰ 0 ওলা নাই 51 নট ইকুৱেল 0 ইয়াত এনেকৈ দিব পাৰা 51 নট ইকুৱেল 0 নিদিলেও কথা নাই এতিয়া আমাৰ কি হ'ব এইবাৰ ভাজক হ'ব এইটো ভাজ্য হ'ব এইটো 102 আৰু ভাজক কি হ'ব আমাৰ 51 এই 51ৰে আমাৰ কেইবাৰ যাব 102 দুবাৰ যাব গতিকে দুবাৰ দিয়াৰ লগে লগে কিন্তু এইবাৰ 0 ল'ব কিয় চাওঁ 2 গুণ 2 5 2 গুণ 10 102 হৈছে হয়নে এইবাৰ 0 ওলালে কেতিয়া 0 পালোঁ আমি যেতিয়া 51ৰে আমি 102 হৰণ দিছিলোঁ তেতিয়া আমি 0 পাইছোঁ গতিকে নিৰ্ণয় গসাগু কি হ'ব আমাৰ 51 ইয়াত লিখি দিবা নিৰ্ণয় গসাগু 51 6 নম্বৰটো হৈছে 272 আৰু 1032 আমি জানো কি যিহেতু
1032 গ্ৰেটাৰ দেন 272 272 আমি কি 1032ক হৰণ দিম 272 তিনিবাৰ দিয়া তিনিবাৰ দিলে আমাৰ কি হ'ব 272ক তিনিবাৰ দিছোঁ আমি চাবা 272 3 3 দুগুণ 6 7 3 দুগুণ 21 1 হাতত 2 3 দুগুণ 6 6 2 8 8 16 আমাৰ কিমান আছিল 1032 গতিকে 1032ৰ পৰা 8 16 বিয়োগ কৰা 12 6 গ'লে 6 2 আছে 2 1 গ'লে 1 1 0 1 ধাৰ কৰা 10 8 গ'লে 216 গতিকে 216 আমাৰ কি থাকিল বাকী থাকিল এবাৰ কি হ'ব যেহেতু আমাৰ 0 লা নাই 216 নট ইকুৱেল কি 0 গতিকে আমাৰ কি হ'ব এবাৰ এইটো হ'ব আমাৰ ভাজ্য এইটো হ'ব ভাজক গতিকে 272টো ইয়াতে আহিব আকৌ 216টো ইয়াতে থাকিব 216 এদি যদি আমি 272 হৰণ যাম নিশ্চয় এবাৰে যাব গতিকে এইটো 1 হ'ল কি থাকিব এতিয়া 272ৰ পৰা 216 বিয়োগ কৰা 12 6 গ'লে 6 ইয়াত থাকিলে 6 6ৰ পৰা 1 গ'লে 5 56 গতিকে বাকী থাকিল 56 এতিয়া 56 আমাৰ কি হয় 56 নট ইকুৱেল 0 গতিকে আমি কি কৰিম এবাৰ 56 আমি 216 আমি হৰণ দিব লাগিব 216 ষ্টেপ বাই ষ্টেপ এনেকৈ যাই থাকিব দেই এফালে 56 আহিব 56 কেইবাৰ যাব 216 তিনিবাৰ দিয়া তিনিবাৰ দিলে কি হ'ব 6 3 18 6 3 18 8 হাতত 1 5 3 15 1 16 168 গতিকে 216ৰ পৰা 168 বিয়োগ কৰা 16ৰ পৰা 8 গ'লে 8 এক ধাৰ কৰিলোঁ এটা কি 0 আছিলে গতিকে 10 10ৰ 8 গ'লে 2 28 তো ইয়াত কি থাকিল আমাৰ 28 28 নহয় দেই এতিয়া 0 আছিলে 10ৰ পৰা 6 গ'লে 4 থাকে 48 আছে এইটো 48 হ'ব এইবাৰ যেহেতু এইটো আমাৰ 0 ওলা নাই গতিকে আমি কি কৰিম 48 ৰে 56ক 56ক দিয়া 48 ৰে এইবাৰ যাব এবাৰ যাব এটা 56ৰ পৰা 48 বিয়োগ কৰিলে কি হ'ব 16ৰ পৰা 8 গ'লে 8 থাকে 4 পৰা 4 গ'লে 0 এবাৰ 48 এবাৰটো আমাৰ 0 ওলা নাই গতিকে 48ক এইবাৰ আমি কি কৰিম 8 ৰে দিম 8 ৰে দিলে 8 6 গুণ 48 6 বাৰ যাব ইয়াত 0 ওলাব আমাৰ কি হ'ল লাষ্ট আমি 8 ৰে যেতিয়া হৰণ দিছোঁ তেতিয়া আমাৰ কি ওলাইছে 0 ওলাইছে গতিকে নিৰ্ণয় গসাউ কি হ'ব 8 আৰু এটা বস্তু ইয়াত প্ৰথমতে মই অৱশ্যে কৈ দিব লাগিছিল লিখি ল'বা তোমালোকে ইউক্লিডৰ প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি যেতিয়া গ্ৰেটাৰ দেন দি এনেকৈ মানে কৰিব ল'ম ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ তাৰপিছতে এইখিনি কৰিবা এনেকৈ লিখি দিবা 4 5 আৰু 2520 ইয়াতো আমাৰ কি হয় যেহেতু 2520 গ্ৰেটাৰ দেন 405 গতিকে ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি পাম তো ইয়াত লিখি দিবা এনেকৈ ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ 2520 ইকুৱেল টু 405 4 5 2520ক কেইবাৰ দিবা 6 বাৰ দিয়া 6 বাৰ দিলে কি হ'ব 405 6 6 5 গুণ 30 0 হাতত 3 6 0 0 3 6 4 গুণ 24 2430 2520ৰ পৰা 2430 বিয়োগ কৰা 0 হ'ল 12 3 গ'লে 9 90 থাকে গতিকে কি হ'ব প্লাছ 90 হ'ব এইবাৰ আমাৰ কি যেহেতু আমাৰ ইয়াত 90 নট ইকুৱেল 0 গতিকে কি হ'ব 90 ৰে আমি এইবাৰ 405ক হৰণ দিব লাগিব তো 405 হৰণ কি হ'ব 90 90 ৰে কেইবাৰ যাব 9 5 গুণ 45 450 5 বাৰ নাযায় 4 বাৰ দিয়া 9 4 গুণ 37 তো 405ৰ পৰা 360 বিয়োগ কৰা 5 10ৰ 6 গ'ল 4 তো 45 থাকিব এইবাৰ ইয়াত তো 45 আমাৰ কি হ'ল 45 নট ইকুৱেল 0 গতিকে আমি 45 এবাৰ 90 দিম 90 কিমান বাৰ যাব 45 দুবাৰ যাব দুবাৰ দিয়াতে কি হ'ব 90 হ'ব গতিকে ইয়াত আমাৰ কি ওলাইছে 0
গতিকে লাষ্ট আমি যিহেতু 45 হৰণ কৰোঁতে আমি 0 পাইছোঁ, গতিকে আমাৰ নিৰ্ণয় গসাগু কি হ'ব 45। 6 নম্বৰটো আছে 155 আৰু 1385। 1385 যিহেতু ডাঙৰ, গতিকে 155 আমি যদি হৰণ কৰোঁ কি হ'ব ইয়াত 1385 ইকুৱেল কি হ'ব 155। গতিকে 155 আমি 1385 কেইবাৰ দিব পাৰোঁ 8 বাৰ দিব পাৰোঁ। 8 বাৰ দিলে কিমান হ'ব 155 8 8 5 গুণ 40 0 8 5 গুণ 40 44 হ'ল 8 গুণ 8 8 4 12 1240। গতিকে 1385 পৰা 1240 বিয়োগ কৰা 5 থাকিব 8 4 গ'লে কি হ'ব 4 থাকিব, এইফালে কি হ'ব 3 2 গ'লে 1, 145 ভাগ 1 থাকি যায়। এতিয়া যিহেতু আমাৰ 0 ওলা নাই এইটো, গতিকে আমি 145 এবাৰ কি কৰিব লাগিব 155 হৰণ দিব লাগিব। 155 মানে ইয়াত আমি কি লিখিম এতিয়া 145, নিশ্চয় এবাৰে যাব, কি থাকিব 55 বাৰ 45 10 থাকিব ইয়াত। এইবাৰ আমাৰ 0 ওলা নাই, গতিকে আমি কি কৰিম এইবাৰ 10ৰে 145ক হৰণ দিম। কেইবাৰ যাব 10ৰে দিলে আমাৰ 14 বাৰ যাব, ইয়াত 14 বাৰ এতিয়া কি থাকিব 14 বাৰ গ'লে 140 যাব, গতিকে 5 থাকিব। এইবাৰতো আমাৰ মানে 0 ওলা নাই, এইটো 5 ওলাইছে, গতিকে এইবাৰ কি হ'ব আমি 10ক 5ৰে এইবাৰ হৰণ দিব লাগিব। গতিকে নেক্সট টাইম 10 হৰণ কি হ'ব 5। 5ৰে যেতিয়া আমি 10ক হৰণ কেইবাৰ যাব 2 বাৰ যাব, এইবাৰ কিন্তু 0 ওলাব। তে আমাৰ কি হ'ব নিৰ্ণয় গসাগু কি হ'ব 5 হ'ব। তো 7 নম্বৰটো লৈছোঁ 1296 গ্ৰেটাৰ দেন 384। ডাইৰেক্ট লিখিছোঁ দেই, বাৰে বাৰে লিখিবা নহয়। ইয়াত তোমালোকে কি লিখিবা ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ, মই দীঘলৰ কাৰণে আৰু লিখা নাই। তো 1296ক আমি কি কৰিম 384ৰে হৰণ দিম। তো 384ৰে হৰণ দিলে কিমান বাৰ যাব 3 বাৰ যাব, 3 বাৰ যাই বাকী আমাৰ কিমান থাকিব ইয়াত 144 বাকী থাকিব। যিহেতু আমাৰ 0 ওলা নাই, গতিকে আমি কি কৰিম 144ৰে এইবাৰ 384ক হৰণ দিম। তো 384ক 144ৰে হৰণ দিলে আমাৰ কেইবাৰ যাব 2 বাৰ যাব, 2 বাৰ গ'লে কি বাকী থাকিব 96। তোমালোকে পূৰণ কৰি চাবা 96 বাকী থাকিব। এইবাৰতো আমাৰ 0 ওলা নাই, এটা এনেকৈ লিখি দিব 144 নট ইকুৱেল 0, 96 নট ইকুৱেল 0। 96ৰে 144 হৰণ দিয়া, 96ৰে 144 হৰণ দিলে আমাৰ কেইবাৰ যাব এবাৰ যাব, এবাৰ গৈ বাকী কি থাকিব ইয়াত 48 থাকিব। এইবাৰ যিহেতু এইবাৰো 0 ওলা নাই, গতিকে আমি 96ক এইবাৰ কি কৰিম 48ৰে হৰণ দিম। তো 48ৰে যেতিয়া আমি 96ক হৰণ দিওঁ কেইবাৰ যাব 2 বাৰ যাব, 8 2 16 7 2 8 9, গতিকে ইয়াত কি ওলাইছে 0 ওলাইছে। লাষ্ট যিহেতু আমাৰ 48ৰে হৰণ কৰোঁতে আমি 0 পাইছোঁ, গতিকে আমাৰ কি হ'ব নিৰ্ণয় গসাগু 48 হ'ব। তো লাষ্ট 8 নম্বৰটো লৈছোঁ 4058 গ্ৰেটাৰ দেন কিমান 1848। এইটো ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰিব এনেকৈ লিখিবা। ইয়াত কি পাম আমি 4058ক আমি যেতিয়া 1848ৰে হৰণ দিম তেতিয়াহ'লে 2 বাৰ যাব, এইটো 2 বাৰ গ'লে ভাগে থাকিব, তোমালোকে কৰি চাবা দেই 362। এইটো তাৰ পূৰণফলটো ইয়াৰ পৰা বিয়োগ কৰি চাবা, যিহেতু 0 ওলা নাই 362 নট ইকুৱেল 0, এতিয়া আমি 362ৰে আমি কি দিম 1848ক হৰণ দিম। 362ৰে আমি হৰণ দিলে কেইবাৰ যাব 5 বাৰ যাব, 5 বাৰ গ'লে আমাৰ কি থাকিব ইয়াত 38 থাকিব। এই দুটাৰ পূৰণফলক এইটোৰ পৰা বিয়োগ কৰিবা, 38 নট ইকুৱেল 0, গতিকে 38ৰে আমি এবাৰ 362ক দিব লাগিব। 362 ইকুৱেল টু 38। তো 38ৰে কেইবাৰ যাব ইয়াত পূৰণ কৰি দিলে আমাৰ 9 বাৰ দিয়া, 9 বাৰ দিলে আমাৰ বাকী থাকিব কিমান 20 থাকিব ইয়াত। এইবাৰ 0 ওলা নাই, গতিকে এইবাৰ কি কৰিম আমি 38ক 20ৰে দিম, 20ৰে দিলে আমাৰ কিমান হ'ব 1 বাৰ যাব, এবাৰ গ'লে আমাৰ কি বাকী থাকিব ইয়াত 18 থাকিব। এইবাৰ 20ক 18ৰে দিয়া, 18ৰে দিলে কিমান যাব এবাৰ যাব, কি থাকিব 2 বাকী থাকিব। এইবাৰ 18ক কি কৰা 2ৰে দিয়া, 2ৰে দিলে 9 বাৰ যাব, এইবাৰ কিন্তু 0 ওলাব, বুজি পাইছানে। এইটো লাষ্ট কি ওলাইছে 2ৰে হৰণ দিলে আমাৰ কি ওলাইছে 0 ওলাইছে, গতিকে নিৰ্ণয় গসাগু আমাৰ কি হ'ব 2। তো
তো এইখিনি আছিল ভিডিঅ'ত। ভিডিঅ'টো চাই কেনে পালা জনাবা। নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰখিনি আলোচনা কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি নহ'লে বাই বাই।